2 ফেব্ৰুৱাৰী 19 মাঘলৈকে আৰোহণৰ উদ্যোগত সমূহ মৰণি মৌজাবাসী ৰাইজৰ আতিথ্যত আৰু সদৌ গোলাঘাটবাসী ৰাইজৰ সহযোগত দ্বিতীয় সংখ্যক সদৌ অসম শিশু ভাওনা আৰু ভাওনা প্ৰতিযোগিতা 2 তাৰিখৰ অৰ্থাৎ ফেব্ৰুৱাৰী 2 তাৰিখ মাঘৰ 19 তাৰিখে 12টাত শেষ হৈছে। আমাৰ 4জন বিচাৰকক আৰোহণৰ যি ভাওনা প্ৰতিযোগিতাৰ সমিতি তেখেতবিলাকে বহুত আশাৰে আমালৈ বাট চাই আমন্ত্ৰণ জনাই আজিলৈকে ৰৈ আছে এতিয়ালৈকে আৰু ইমান ৰাতিলৈকে ওলাই থাকিব তথাপিও সমিতিৰ যিসকল বিষয়ববী আছে কাৰ্যকৰী সভাপতি সম্পাদক প্ৰমুখে সকলো বিষয়ববীৰ ওচৰত আমি এক নিবেদন জনাইছোঁ। আপোনালোকৰ নিবেদন ৰক্ষা কৰিবৰ কাৰণে সিদিনাখন আমি আৰম্ভণিৰ সময়তেই প্ৰভু ভগৱন্তৰ ওচৰত তিনি ভক্তে শপত খাই আমি যি 4জন বিচাৰকে বহিছিলোঁ আজিও তাৰ ব্যতিক্ৰম নহয়। এতিয়ালৈকে আমি কোনো ধৰণৰ স্বজন পোষণ কৰা নাই। এইটো আকৌ দ্বিতীয়বাৰ শপত খাই ক'ব পাৰিম আৰু কৈছোঁ। গতিকে ইয়াত যিসকল আজি ভাওনা প্ৰতিযোগী এতিয়াও ইয়াত আছে আৰু যিসকল গ'ল সকলোৰে প্ৰতি আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাৰ চিন্তা চৰ্চাৰে আমি যিমানখিনি পাৰোঁ এজন সাধাৰণ দৰ্শক হিচাপে বহি থাকি আপোনালোকক নিৰীক্ষণ কৰিলোঁ। আপোনালোকে যথেষ্ট অভিজ্ঞ, আপোনালোকৰ অভিজ্ঞতা যথেষ্ট, এইখিনি আমি স্বীকাৰ কৰিছোঁ। তাৰ ভিতৰতো সমিতিৰ যি নিয়ম সেই নিয়মৰ মাজত থাকি প্ৰত্যেকখন নাটকক আৰম্ভণিৰ পৰা শেষলৈ চোৱাৰ দায়িত্ব এটা আছিল কাৰণে আমি চালোঁ। তাৰ ভিতৰতে অজ্ঞান্তভাৱে হয়তো কিবা ভুল ত্ৰুটি হ'ব পাৰে, এইটো সকলো মাৰ্জনা বিচাৰিছোঁ। আৰু আজি আমি যি ফলাফল ইতিমধ্যে 4জন বিচাৰকে নিৰূপণ কৰি উলিয়ালোঁ, এই ফলাফলৰ আমি তালিকা আমি সদায় সজোৱা আছে আৰু সেই সদায় থোৱা তালিকা ইতিমধ্যে আমি সমিতিৰ হাতত অৰ্পণ কৰিম। আশা কৰোঁ যিসকল শিল্পীয়ে ইয়াত অভিনয় কৰিলে কোৱা সকলো ভাবিব নালাগে আমিয়ে শ্ৰেষ্ঠ, কোনোবাই যদি কোৱাও নাই এনেকুৱা ভাবিব নালাগে আমাৰ জীৱন শেষ হ'ল নেকি। আমি অনুৰোধ ৰাখিছোঁ আমাৰ কলা সংস্কৃতিবিলাক ইমান সুন্দৰকৈ আপোনালোকে আগবঢ়াই নিছে। ইয়াত আজি 17 তাৰিখৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে থাকি এটা কথা অনুভৱ হৈছে, মহাপুৰুষ গুৰুজনাই যি অসমীয়া জাতীয় হেতুটো দৃঢ় কৰি গঢ়ি লৈ গৈছিল, এনেদৰে যদি শিল্পীসকলে সদায় ইয়াক আগ্ৰহে প্ৰদৰ্শন কৰি থাকে অসমীয়া জাতি কোনোদিন নিশ্চিন্ন নহয় আৰু মহাপুৰুষ গুৰুজনা সদায় আমাৰ মাজত জীয়াই থাকিব। সেয়ে আমি আপোনালোকৰ যি কাৰ্য ইয়াত শলাগ লৈছোঁ, আপোনালোকৰ চৰণত সেৱা কৰিছোঁ। আপোনালোক সকলোৱে এনেদৰে যাতে গুৰু সংস্কৃতি ৰক্ষা কৰি অসমখনক ধুনীয়া কৰি ৰাখে। আমি ইতিমধ্যে এটা কাম আমি প্ৰদৰ্শন কৰি দিব খুজিছোঁ। ইতিমধ্যে যিহেতু আমাৰ সন্মুখতে আমাৰ মিডিয়াৰ ৰাইজো আছে, গতিকে ইতিমধ্যে আমি প্ৰদৰ্শন কৰিছোঁ। প্ৰথমতে শিশু ভাওনা প্ৰতিযোগিতাৰ এইটো যিটো কপি আপোনালোকে প্ৰদৰ্শন কৰিছোঁ। দ্বিতীয়তে আছে ভাওনা প্ৰতিযোগিতা। আমি যিমানখিনি ইয়াত বিচাৰ কৰি ফলাফল পাবলৈ ইয়াতে লিখি দিছোঁ, আশা কৰিম আমাৰ ৰাইজৰ যি আশা যি আকাংক্ষা সদায় যেন কোনো হৈ থাকে। ইয়াকে কৈ আমি এইকেইটা দিনত হয়তো বিভিন্ন সময়ত প্ৰতিযোগিতাখনি নিৰীক্ষণ কৰোঁতে ভুল ত্ৰুটি হৈছে। সকলো ভুল ত্ৰুটি মাৰ্জনা বিচাৰি পৰম পিতা ভগৱন্তৰ ওচৰত এফাকি ঘোষণা কৰা হৈছে। কোটি কোটি
Krishna Hari Ram. আমাৰ চাৰিজন সন্মানিত বিচাৰকলৈ সন্মান জনাই তেখেতসকলে বিচাৰ কৰি দিয়া যি ভাওনা প্ৰতিযোগিতাৰ ফলাফল আমি কমিটিখনৰ পৰা মই গ্ৰহণ কৰিছোঁ। ভাওনা প্ৰতিযোগিতাৰ ফলখিনি এনেধৰণৰ ভাওনা প্ৰতিযোগিতাৰ ফলাফল প্ৰথম স্থানৰ অধিকাৰ কৰিছে শ্ৰীৰামৰ অৰণ্যগমন ভৰতৰ পদুমা স্থাপন অৰুণোদয় সাংস্কৃতিক গোষ্ঠী ফুলপানী চিৰা শিৱসাগৰ। দ্বিতীয় স্থানত আছে দানবীৰ ৰজা হৰিচন্দ্ৰ চক্ৰবাণী সাংস্কৃতিক গোষ্ঠী ভাটেমাৰা গাঁও যোৰহাট 6। তৃতীয় স্থানত আছে সপোনী পৰিষদ দুৰ্যোধনৰ অৰুভংগ মণিপুৰ নাট্যগোষ্ঠী নগাঁৱত যোৰহাট। চতুৰ্থ স্থানত আছে অম্বাৰ দেহত্যাগ ত্ৰিনয়ন শিল্পী মঞ্চ বৰিগাঁও যোৰহাট 1। পঞ্চম স্থানত আছে গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় কৃষিৰাৰ দৈত্যৰ নিধন শংখৰাজ শিল্পী সমাজ সনামুখ শিৱসাগৰ। ভাওনাৰ লগতে আমাৰ গায়ন দোহাৰ আদি শ্ৰেষ্ঠ শিল্পীয়ে পুৰস্কাৰখিনি আছিলে সেইখিনি মই ক'বলৈ লৈছোঁ। গায়নৰ প্ৰথম স্থান আছে শ্ৰীৰামৰ অৰণ্যগমন ভাৰতৰ পদুমা স্থাপন অৰুণোদয় সাংস্কৃতিক গোষ্ঠী ফুলপানী চিৰা শিৱসাগৰ। দ্বিতীয় স্থান পাইছে গায়নত সপোনী পৰিষদ মণিপুৰ নাট্যগোষ্ঠী নগাঁৱত যোৰহাট। শ্ৰেষ্ঠ দোহাৰত প্ৰথম স্থান পাইছে অম্বাৰ দেহত্যাগ ত্ৰিনয়ন শিল্পী মঞ্চ বৰিগাঁও যোৰহাট 1। দ্বিতীয় স্থানত আছে দোহাৰত স্বতঃস্বৰ নন্দনৰ বৈকুণ্ঠ ভৱন এনাই আধ্যাত্মিক কলা কৃষ্টি কেন্দ্ৰ এনাই ঘৰীয়া। উত্তৰৰ প্ৰথম স্থানত আছে অম্বাৰ দেহত্যাগ ত্ৰিনয়ন শিল্পী মঞ্চ বৰিগাঁও যোৰহাট 1। দ্বিতীয় স্থানত আছে দানবীৰ ৰজা হৰিচন্দ্ৰ চক্ৰপাণী সাংস্কৃতিক গোষ্ঠী ভাটেমাৰা গাঁও যোৰহাট। ভগৱান চৰিত্ৰত প্ৰথম স্থানত আছে সপোনী পৰিষদ দুৰ্যোধনৰ অৰুভংগ মণিপুৰ নাট্যগোষ্ঠী নগাঁৱত যোৰহাট। ভগৱান চৰিত্ৰৰ দ্বিতীয় স্থানত আছে মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ পদ্মনাথ শিল্পী সমাজ গোলাঘাট। ভাওনা প্ৰতিযোগিতাৰ নাৰদ চৰিত্ৰৰ প্ৰথম স্থানত আছে মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ পদ্মনাথ শিল্পী সমাজ গোলাঘাট।
দ্বিতীয় স্থানত আছে গগকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় কীৰ্তিদৈত্য নিধন শংখনাথ শিল্পী সমাজ ফণামুখ শিৱসাগৰ। শ্ৰেষ্ঠ ভাৱৰীয়াৰ প্ৰথম স্থানত আছে চৰিত্ৰ হৰিচন্দ্ৰ নাথ দানবীৰ হৰিচন্দ্ৰ চক্ৰপাণী সাংস্কৃতিক গোষ্ঠী পুলিবৰ। শ্ৰেষ্ঠ ভাৱৰীয়াৰ দ্বিতীয় স্থানত আছে চৰিত্ৰ ভীষ্ম নাথ অম্বাৰ দেহত্যাগ বিজয়ন শিল্পী সমাজ বৰিগাঁও যোৰহাট 1। ভাওনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ নাৰী চৰিত্ৰত আছে প্ৰথম স্থান চৰিত্ৰ দেৱালী নাথ জজাতিৰ মুক্তিলাভ নৱৰংগ সাংস্কৃতিক যুৱমঞ্চ মৰুফুলনি গোলাঘাট। শ্ৰেষ্ঠ নাৰী চৰিত্ৰৰ দ্বিতীয় স্থানত আছে চৰিত্ৰ অম্বা নাথ অম্বাৰ দেহত্যাগ বিজয়ন শিল্পী সমাজ বৰিগাঁও যোৰহাট 1। পাৰ্শ্ব চৰিত্ৰত আছে প্ৰথম স্থানত চৰিত্ৰ শ্ৰাৱণ নাথ জজাতিৰ যজ্ঞ আয়োজন শ্ৰৱণ্য নাথ জজাতিৰ যজ্ঞ আয়োজন দেৱেন্দ্ৰ দৰ্পহৰ। পাৰ্শ্ব চৰিত্ৰ প্ৰথম স্থানত চৰিত্ৰ শ্ৰাৱণ নাথ সজ্জাতিৰ যজ্ঞ আয়োজন দেৱেন্দ্ৰ দৰ্পহৰ মুৰাৰী শিল্পী সমাজ আছামাৰী। দ্বিতীয় স্থানত আছে পাৰ্শ্ব চৰিত্ৰ ককতি নাথ ভীষ্মাসুৰৰ মুক্তিলাভ নৱৰংগ শিল্পী সমাজ গোলাঘাট। ভাওনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ৰূপসজ্জাত প্ৰথম স্থানত আছে শ্ৰীৰামৰ অৰণ্য গমন ভৰতৰ বড়োকা স্থাপন অৰুণোদয় সাংস্কৃতিক গোষ্ঠী ফুলবাৰী চিগা শিৱসাগৰ। ৰূপসজ্জাৰ দ্বিতীয় স্থানত আছে গাম্ভীৰ ৰজা হৰিচন্দ্ৰ চক্ৰপাণী সাংস্কৃতিক গোষ্ঠী পুলিবৰ যোৰহাট। ভাওনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ মুখা শিল্পত প্ৰথম স্থানত মুখা মৰা নাথ শ্ৰীৰামৰ অৰণ্য গমন ভৰতৰ বড়োকা স্থাপন অৰুণোদয় সাংস্কৃতিক গোষ্ঠী ফুলবাৰী চিগা শিৱসাগৰ। দ্বিতীয় স্থানত আছে মুখাত হাতী নাথ গগকেতুৰ উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় কীৰ্তিদৈত্য নিধন শংখনাথ শিল্পী সমাজ ফণামুখ শিৱসাগৰ। ভাওনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ শিশু শিল্পী প্ৰথম স্থানত আছে চৰিত্ৰ ৰাম শ্ৰীৰামৰ অৰণ্য গমন ভৰতৰ বড়োকা স্থাপন অৰুণোদয় সাংস্কৃতিক গোষ্ঠী ফুলবাৰী চিগা শিৱসাগৰ। শ্ৰেষ্ঠ শিশু শিল্পীৰ দ্বিতীয় স্থানত চৰিত্ৰ লৱ কুশ শ্ৰীৰাম পৰাজয় সীতা পাতাল গমন উদীয়মান শিল্পী সমাজ বৰ্তি নাওকলীয়া। বৰ্তিতাৰ দল জজাতিৰ মুক্তিলাভ নৱৰংগ সাংস্কৃতিক যুৱমঞ্চ ফুলবাৰী চিগা গোলাঘাট। নিয়মনমাৰ্তিতাৰ শ্ৰেষ্ঠ দল জজাতিৰ মুক্তিলাভ নৱৰংগ সাংস্কৃতিক যুৱমঞ্চ মৰুফুলনি গোলাঘাট। ভাওনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বাণীকাৰক দানবীৰ ৰজা হৰিচন্দ্ৰ চক্ৰপাণী সাংস্কৃতিক গোষ্ঠী পুলিবৰ যোৰহাট। ইয়াত বিচাৰকৰ বিশেষ প্ৰতিযোগিতা বিশেষ বঁটাও দিয়া হৈছে। প্ৰথম দিছে অন্ধা নাথ সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ বিমূৰ্তি সাংস্কৃতিক গোষ্ঠী গোলাঘাট। 2 নম্বৰতে কুন্তি নাথ পাণ্ডুৰ মৃগয়া যাত্ৰা
পাণ্ডৱৰ জন্মৰ ৰহস্য শ্ৰীৰাম শিল্পী সমাজ খেনচোৱা গোলাঘাট 3 নম্বৰতে চন্দ্ৰকেতু ইটু নাট গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় ইতিয়া দত্ত নিধন সংসদৰ শিল্পী সমাজ খৰামুখ শিৱসাগৰ 4ৰ্থতে মন্ত্ৰী নাট মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ পদ্মনাথ শিল্পী সমাজ গোলাঘাট 5মত সমিষ্ঠা নাট জনাবীৰ মুক্তিলাভ নৱৰংগ সংস্কৃতিক যুৱ মঞ্চ মূল ফুলনি গোলাঘাট 6মতে আছে অন্ধ নাট সিন্ধুমণি কীৰ্তিভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ অগ্নিগড় শিল্পী সমাজ চিনাতলী গোলাঘাট 7মত আছে অন্নপূৰ্ণা নাট দামবীৰ ৰজা হৰিচন্দ্ৰ চক্ৰপাণী সংস্কৃতিক গোষ্ঠী পুলিবৰ যোৰহাট 8মত আছে মাৰিচ সুবাহু নাট দুজন আছে মাৰিচ আৰু সুবাহু নাট বিশ্বমিত্ৰ যজ্ঞ আয়োজন তাৰকাৰ মুক্তিলাভ এৰুমণি সাংস্কৃতিক গোষ্ঠী ফলনি গোলাঘাট 9মত আছে বিচিত্ৰ নাট অম্বাৰ দেহত্যাগ ইলন শিল্পী সমাজ বৰিগাঁও যোৰহাট 10মত আছে কুন্তি নাট সকলিৰ পৰিশোধ দুৰ্যোধনৰ উৰুভংগ মণিপুৰ নাট্য গোষ্ঠী নগাবাদ যোৰহাট ভাওনা প্ৰতিযোগিতাৰ ফলাফল এয়ে আছিলে এতিয়া প্ৰথম স্থান নিৰ্দেশনপ্ৰাপ্ত বক্তৃতা আগৰবাৰ মই কৈ দিছোঁ প্ৰথম স্থানত আছে শ্ৰীৰামৰ অৰণ্য গমন ভৰতৰ পদুকা স্থাপন অৰুণোদয় সাংস্কৃতিক গোষ্ঠী ফুলপানীচিগা শিৱসাগৰ দ্বিতীয় স্থানত আছে দামবীৰ ৰজা হৰিচন্দ্ৰ চক্ৰপাণী সাংস্কৃতিক গোষ্ঠী ভাটেমৰা গাঁও যোৰহাট 6 তৃতীয় স্থানত আছে শকুনিৰ পৰিশোধ দুৰ্যোধনৰ উৰুভংগ মণিপুৰ নাট্য গোষ্ঠী নগাবাদ যোৰহাট চতুৰ্থ স্থানত আছে অম্বাৰ দেহত্যাগ ইলন শিল্পী মঞ্চ বৰিগাঁও যোৰহাট 1 পঞ্চম স্থানত আছে গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় ইতিয়া দত্তৰ নিধন সংসদৰ শিল্পী সমাজ খৰামুখ শিৱসাগৰ এয়া আছিল ভাওনা প্ৰতিযোগিতাৰ ফলাফল আৰু আমাৰ ইয়াত অনুষ্ঠিত হোৱা ইটো ভাওনা প্ৰতিযোগিতাৰ ফলাফল মই ঘোষণা কৰিবলৈ লৈছোঁ প্ৰথম স্থানত আছে ধ্ৰুৱ চৰিত্ৰ মুকুন্দ মুৰাৰী নাট্য গোষ্ঠী মৰঙী গোলাঘাট দ্বিতীয় স্থানত আছে শ্ৰীকৃষ্ণৰ তুংগীৰ যাত্ৰা সপ্তপুৰ শিশু ভাওনা দল দুলীয়াজান তৃতীয় স্থানত দ্বিতীয়ভাৱে আছে সিন্ধুমণিৰ কীৰ্তিভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ হৰগুৰি শিশু সাংস্কৃতিক গোষ্ঠী দেৰগাঁও গোলাঘাট তৃতীয়তে আছে বিত্তদামোদৰ আখ্যান দন্তব্ৰতৰ মুক্তিলাভ আধাৰ সত্ৰ শিল্পী সমাজ গোলাঘাট শিশু ভাওনা প্ৰতিযোগিতাৰ গায়নৰ প্ৰথম স্থানত আছে ধ্ৰুৱ চৰিত্ৰ মুকুন্দ মুৰাৰী নাট্য গোষ্ঠী মৰঙী গোলাঘাট দ্বিতীয় স্থানত আছে ধ্ৰুৱ চৰিত্ৰ এৰুমণি সাংস্কৃতিক গোষ্ঠী ফলনি গোলাঘাট শিশু ভাওনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দোহাৰ প্ৰথম স্থান শ্ৰীকৃষ্ণৰ তুংগীৰ যাত্ৰা সপ্তপুৰ শিশু ভাওনা দল দুলীয়াজান দ্বিতীয় স্থানত আছে সীতাহৰণ বালিবন সমন্বয় শিল্পী সমাজ ৰেংময় সৰুপথাৰ শিশু ভাওনা প্ৰতিযোগিতাৰ সূত্ৰধাৰ প্ৰথম স্থান দামবীৰ হৰিচন্দ্ৰ শংকৰ মাধৱ সাংস্কৃতিক গোষ্ঠী তিতাবৰ দ্বিতীয় স্থানত আছে ধ্ৰুৱ চৰিত্ৰ
মুকুন্দ মুৰাৰী নাট্যগোষ্ঠী। শিশু ভাওনা প্ৰতিযোগিতাৰ ভগৱান চৰিত্ৰত আছে প্ৰথম স্থানত অযোধ্যা কুমাৰগণৰ ৰাজ অভিষেক লক্ষ্মণ বৰ্জন। বাঁহী সাংস্কৃতিক গোষ্ঠী কৰাজান সোণাৰীগাঁও ২ নং পথ যোৰহাট। দ্বিতীয় স্থানত শ্ৰীকৃষ্ণৰ বিপ্ৰদণ্ডৰ আখ্যান দন্তবক্ৰৰ মুক্তিলাভ। নাৰদ চৰিত্ৰ আছে প্ৰথম স্থানত ধ্ৰুৱ চৰিত্ৰ মুকুন্দ মুৰাৰী নাট্যগোষ্ঠী মৰঙী। দ্বিতীয় স্থানত আছে শ্ৰীকৃষ্ণৰ কুণ্ডিল যাত্ৰা সপ্তসুৰ শিশু ভাওনা দল দুলীয়াজান। শিশু ভাওনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ভাৱৰীয়া প্ৰথম স্থানত আছে দশৰথ। নাট সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। হৰগুৰি শিশু সাংস্কৃতিক গোষ্ঠী দেৰগাঁও গোলাঘাট। দ্বিতীয় স্থানত আছে ধ্ৰুৱ নাট ধ্ৰুৱ চৰিত্ৰ মুকুন্দ মুৰাৰী নাট্যগোষ্ঠী মৰঙী গোলাঘাট। শ্ৰেষ্ঠ নাৰী চৰিত্ৰৰ প্ৰথম স্থানত আছে সুশীলা নাট। শ্ৰেষ্ঠ নাৰী চৰিত্ৰৰ প্ৰথম স্থানত আছে সুশীলা নাট বিপ্ৰদণ্ডৰ আখ্যান দন্তবক্ৰৰ মুক্তিলাভ আধা সত্ৰ সন্মিলিত শিল্পী সমাজ গোলাঘাট। দ্বিতীয় স্থানত আছে শৈবা নাট দামদীৰ ৰজা হৰিচন্দ্ৰ শংকৰমালা সাংস্কৃতিক গোষ্ঠী তিতাবৰ। শিশু ভাওনা প্ৰতিযোগিতাৰ পাৰ্শ্ব চৰিত্ৰত প্ৰথম স্থান লক্ষ্মণ নাট সীতাহৰণ বালিবৰ সমন্বয় শিল্পী সমাজ ৰেংমাই সৰুপথাৰ। পাৰ্শ্ব চৰিত্ৰৰ দ্বিতীয় স্থানত আছে মদন মঞ্জুৰী নাট শ্ৰীকৃষ্ণৰ কুণ্ডিল যাত্ৰা সপ্তসুৰ শিশু ভাওনা দল দুলীয়াজান। শিশু ভাওনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ৰূপসজ্জাত প্ৰথম স্থান লক্ষীনন্দনৰ বৈকুণ্ঠ গমন মহৰ্ষি নাট্যগোষ্ঠী গণপুখুৰী যোৰহাট। গণপুখুৰী গোলাঘাট। দ্বিতীয় স্থানত আছে ৰোহিতেশ্বৰ ধৰ্ম পৰীক্ষা চক্ৰপাণী শিল্পী সমাজ পুখুৰী পাৰ সত্ৰ ৰাংঢালী গাঁও গোলাঘাট। শিশু ভাওনা প্ৰতিযোগিতাৰ মুখা শিল্পৰ প্ৰথম স্থানত আছে মৰা নাট সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। হৰগুৰি শিশু সাংস্কৃতিক গোষ্ঠী দেৰগাঁও। মুখা শিল্পৰ দ্বিতীয় স্থানত আছে ধুমুৰা নাট উষা অনিৰুদ্ধৰ মিলন পঞ্চজন্য নাট্য দল চিনাগুৰি গোলাঘাট। শিশু ভাওনা প্ৰতিযোগিতাৰ নিয়মানুবৰ্তিতাৰ শ্ৰেষ্ঠ দল অযোধ্যাৰ কুমাৰগণৰ ৰাজ অভিষেক লক্ষ্মণ বৰ্জন। বাঁহী সাংস্কৃতিক গোষ্ঠী কৰাজান সোণাৰীগাঁও ২ নং পথ যোৰহাট। সৰু ভাওনা প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বাঁহীবাদক বিপ্ৰদণ্ডৰ আখ্যান দন্তবক্ৰৰ মুক্তিলাভ সন্মিলিত শিল্পী সমাজ গোলাঘাট। শিশু ভাওনা প্ৰতিযোগিতাৰ বিচাৰকৰ বিশেষ বঁটা উত্তম নাট ধ্ৰুৱ চৰিত্ৰ মুকুন্দ মুৰাৰী নাট্যগোষ্ঠী মৰঙী। দ্বিতীয়তে ভীষ্ম শ্ৰীকৃষ্ণৰ কুণ্ডিল যাত্ৰা সপ্তসুৰ শিশু ভাওনা দল দুলীয়াজান। তৃতীয়তে মন্ত্ৰী আৰু ৰোহিত। দ্বিতীয় হবে নাট দামদীৰ ৰজা হৰিচন্দ্ৰ শংকৰমালা সাংস্কৃতিক গোষ্ঠী তিতাবৰ। চতুৰ্থ আছে বলভদ্ৰ নাট বিপ্ৰদণ্ডৰ আখ্যান দন্তবক্ৰৰ মুক্তিলাভ আধাৰ সত্ৰ সন্মিলিত শিল্পী সমাজ গোলাঘাট। পঞ্চমত প্ৰথম প্ৰজা
নাট সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গোদ্ধাৰ হৰগৰি শিশু সাংস্কৃতিক গোষ্ঠী জয়গাঁও ষষ্ঠত আছে সমুখ আৰু ইন্দ্ৰ নাট লক্ষ্মীনন্দ বৈকুণ্ঠ গমন মহিষী নাট্য গোষ্ঠী গণপুখুৰী গোলাঘাট সপ্তম আছে ইন্দ্ৰ সূৰ্য ইন্দ্ৰ আৰু সূত্ৰ নাট বিপ্লৱৰ আখ্যান যন্ত্ৰবক্ৰৰ মুক্তিলাভ সংগীত শিল্পী সমাজ গোলাঘাট অষ্টমত আছে চন্দ্ৰকেতু নাট অযোধ্যাৰ কুমাৰগণৰ ৰাজ অভিষেক লক্ষ্মণ বৰ্জন বাণী সাংস্কৃতিক গোষ্ঠী প্ৰৰাজন সোণাৰীগাঁও যোৰহাট নৱমত আছে সুপৰ্ণখা নাট সীতাহৰণ বাণীগড় সমন্বয় শিল্পী সমাজ ৰেংমাই সৰুপথাৰ দশমত আছে অনিৰুদ্ধ নাট উষা অনিৰুদ্ধৰ মিলন হৰিহৰ যুদ্ধ পঞ্চজন্য নাট্য দল চিলাবলী একাদশত আছে ভীষ্ম নাট ৰুক্মিণীৰ সমন্বয়ৰ ৰুক্মিণীৰ স্বয়ম্বৰ ৰুক্মবীৰৰ দৰ্পচূৰ্ণ স্বৰ্ণগিৰি শিশু শিল্পী সমাজ পুলিবৰ যোৰহাট বলভদ্ৰ নাট ৰুক্মবীৰৰ দৰ্পচূৰ্ণ ৰুক্মিণীৰ স্বয়ম্বৰ মধুসূদন শিল্পী সমাজ খুমটাই আছে নিকুঞ্জ নাট লোহিতাক্ষ ধৰ্মপৰীক্ষা চক্ৰমণি শিল্পী সমাজ পুখুৰীপাৰা সত্ৰ 14 নম্বৰ আছে দয়া ধ্ৰুৱ চৰিত্ৰ কেৰুমণি সাংস্কৃতিক গোষ্ঠী খনন আজি শিশু ভাওনাৰ ফলাফল এখিনি আছিলে আকৌ মই ভাওনা শিশু ভাওনা প্ৰতিযোগিতাৰ প্ৰথম স্থান দ্বিতীয় স্থানবিলাক এবাৰ কৈ দিছোঁ প্ৰথম স্থান হৈছে ধ্ৰুৱ চৰিত্ৰ মুকুন্দময় নাট্য গোষ্ঠী মৰঙী গোলাঘাট দ্বিতীয় স্থান আছে শ্ৰীকৃষ্ণৰ কুঞ্জীৰ যাত্ৰা সপ্তসুৰ শিশু ভাওনা দল দুলীয়াজান তৃতীয় স্থান জ্যোতিভাৱে আছে সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গোদ্ধাৰ হৰগৰি শিশু সাংস্কৃতিক গোষ্ঠী জয়গাঁও গোলাঘাট বিপ্লৱৰ আখ্যান যন্ত্ৰবক্ৰৰ মুক্তিলাভ আধাৰ সত্ৰ শিল্পী সমাজ গোলাঘাট এয়াই আছিল আমাৰ ভাওনা প্ৰতিযোগিতাৰ ফলাফল আজি হ'ব আহিবা ঠিক আছে মই এখন দি আছোঁ ক'ত কি